Welcome to Roy English Learning Academy. আজি মই ক্লাস 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ আন এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ল'ম সেন্টেন্স কাৰেকশ্যন। সেন্টেন্স কাৰেকশ্যন বা ইয়াক আকৌ কি এৰৰ কাৰেকশ্যন বুলিও কোৱা হয়। তো প্ৰথমে আমি জানি লোৱা উচিত যে সেন্টেন্স কাৰেকশ্যন বা এৰৰ কাৰেকশ্যন কি। তো সেন্টেন্স কাৰেকশ্যন বা এৰৰ কাৰেকশ্যন আমি কেনেকৈ কৰিম। তো সেন্টেন্স কারেকশন বা এরর কারেকশন হল যে কোনো এটা মানে সেন্টেন্সটোত মানে বাক্যটোত কি দিয়া থাকিব মানে কিবা এটা গ্রামাটিক্যাল মিস্টেক দিয়া থাকিব হেতু কি মানে বিচাৰি উলিয়াই যে কি কি গ্রামাৰৰ ইয়াত ভুল আছে সেই ভুলটো উলিয়াই আমাৰ কি কৰিব লাগিব বাক্যটো সংশোধন কৰি লিখাই হল সেন্টেন্স কারেকশন বা এরর কারেকশন। তো এতিয়া মই মানে হাই স্কুল শিক্ষান্ত পৰীক্ষাত অহা কেইবা বছৰৰ সেন্টেন্স কারেকশন আলোচনা কৰিবলৈ ল'ম। তো প্ৰথম মই আলোচনা কৰিবলৈ ল'ম যে 2005ত কি কি সেন্টেন্স কারেকশন বা এৰৰ কারেকশন পৰীক্ষাত আহিছিল। তো 2005ত প্ৰথমতে আহিছিল এই নম্বৰত আহিছিল আই পেইড 100 rupees ফৰ দিছ শার্ট, মানে মই এই শার্টটোৰ বাবে 100 টকা দিছিলোঁ। তো ইয়াত কি 100 টকা দিছিলোঁ লিখা আছে। তো 100 টকাটো নহয়, ইয়াত কি হ'ব 100 টকা। তো ইয়াত কি লিখিব লাগিব 1, মানে আই পেইড 100 rupees ফৰ দিছ শার্ট। তো ইয়াত কি মিষ্টেক আছে, ইয়াত 1 বা এটা এ হ'ব লাগিছিল, 1 বা এটা এ হ'ব লাগিছিল। তো ইয়াতে এ দিলেও হ'ব নাইবা 1 দিলেও হ'ব। তো সেন্টেন্সটো এনেকৈ লিখিব লাগিব যে আই পেইড তাৰপিছত 1 বা এ 100 rupees ফৰ দিছ শার্ট। তাৰপিছত বি নম্বৰলৈ আহিছোঁ। বি নম্বৰ দিয়া আছে হি ইনচিষ্টেড অন মি টু একম্পানী হিম। তো ইয়াত কি হ'ব হি ইনচিষ্টেড অন, ইয়াত মি ঠাইত কি হ'ব মাই আৰু একম্পানীৰ লগত কি হ'ব ING যোগ হ'ব। হি ইনচিষ্টেড অন মাই একম্পানিং হিম। তাৰপিছত চি নম্বৰ দিয়া আছে লেট আছ হিয়াৰ হিজ স্পিচ, যে বলা আমি তাৰ বক্তব্য শুনো। তো ইয়াত হিয়াৰৰ ঠাইত কি লিখিব লাগিব, হিয়াৰৰ ঠাইত কি লিখিব লাগিব লিসেন টু। লেট আছ হিয়াৰ নহ'ব, হিয়াৰৰ ঠাইত কি হ'ব লেট আছ লিসেন টু হিজ স্পিচ। তাৰপিছত ডি নম্বৰলৈ আহিছোঁ। ডি নম্বৰত কি আছে আই নো হিম ফৰ এ লং টাইম। তো ইয়াতে কি আছে আই নো হিম ফৰ এ লং টাইম। তো ইয়াত কি মিষ্টেক আছে, বাক্যটোত কি আছে ফৰ আছে, তাৰপিছত এটা কি আছে ব্যাপক সময় দিয়া আছে। তো এইটো একচুৱেলি কোন টেন্সত লিখিব লাগিছিল, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিছিল। তো ইয়াতে কোন টেন্সত লিখা আছে, প্ৰেজেণ্ট ইনডেফিনিট টেন্সত লিখা আছে। তো এইটো কোন টেন্সত লিখিব লাগিব, যিহেতু বাক্যটোতো ফৰ আছে আৰু ফৰৰ পিছত এটা কি আছে ব্যাপক সময় আছে, সেইকাৰণে এইটো কোন টেন্সত লিখিব লাগিব, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। তো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত যেতিয়া লিখা হ'ব তেন্তে কি হ'ব আইৰ পিছত কি হ'ব এটা হ্যাভ হ'ব। আইৰ পিছত কি হ'ব এটা ইয়াত আইৰ পিছত কি হ'ব, আইৰ পিছত এটা হ্যাভ হ'ব, আই হ্যাভ। তাৰপিছত কি লিখিব লাগিব ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিব লাগিব নন, আই হ্যাভ নন। তো এইটো যেতিয়া কাৰেক্ট মানে কাৰেকশ্যন কৰা হ'ব বাক্যটো, তেতিয়া কি হ'ব আই হ্যাভ নন হিম ফৰ এ লং টাইম। তাৰপিছত ই নম্বৰলৈ গৈছোঁ। ই নম্বৰ দিয়া আছে দ্যাট বয় ডাজ নট ইভেন নো দ্য এলফাবেটছ। ইয়াত কি এলফাবেটছ আছে। তো ইয়াত কি মিষ্টেক আছে, এলফাবেট মানে হ'ল বৰ্ণমালা। তো এলফাবেট শব্দটোৰ লগতে কেতিয়াও কি নহয় এছ নহয়। তো ইয়াতে কেৱল কি লিখিব লাগিব, এলফাবেট মানে হ'ল বৰ্ণমালা, এলফাবেট শব্দটোই বহুবচন, ইয়াৰ লগত কি আকৌ এছ যোগ কৰি কি কৰিব নালাগে, বহুবচন কৰিব নালাগে। তো ইয়াত জাষ্ট কি এছটো উঠাই দি বাক্যটো লিখিলে হ'ল যে দ্যাট বয় ডাজ নট ইভেন নো দ্য এলফাবেটছ। তাৰপিছত এফ নম্বৰলৈ আহিছোঁ। এফ নম্বৰ দিয়া আছে উই ৰিচড দ্য ষ্টেচন টাইমলি। ইয়াত কি টাইমলি আছে, উই ৰিচড দ্য ষ্টেচন, আমি ষ্টেচনত উপস্থিত হৈছিলোঁ। টাইমলি মানে আমি সাধাৰণতে বুজি পাওঁ যে টাইমলি মানে
মানে সময়মতে, কিন্তু টাইমলি শব্দটো কি মানে ভুল। ইয়াত কি টাইমলি নহ'ব, বহুতে টাইমলি বুলি কয়, কিন্তু টাইমলি নহ'ব, ইয়াত কি হ'ব ইন টাইম হ'ব। টাইমলি ঠাইত কি লিখিব লাগিব, টাইমলি ঠাইত কি লিখিব লাগিব, ইন টাইম লিখিব লাগিব, ইন টাইম। তো কি হ'ব এইটো, উই ৰিচড দ্য ষ্টেচন, টাইমলি নহ'ব, ইন টাইম হ'ব। তাৰপিছত 2006 লৈ গৈছোঁ। 2006ত কি কি সেন্টেন্স কাৰেকশ্যন আহিছিল পৰীক্ষাত আলোচনা কৰিবলৈ ল'ম। তো এ নম্বৰত কি দিয়া আছে, দে লেফ্ট দ্য হোষ্টেল উইথ বেগ এণ্ড বেগেজ। বেগ এণ্ড বেগেজ মানে হ'ল টালি টোপলা লৈ, তো তাৰ আগত উইথ ব্যৱহাৰ কৰিব নালাগে। তো এইটোত কেৱল উইথটো উঠাই দি বাক্যটো লিখিলে হ'ল। কি হ'ব এইটো, দে লেফ্ট দ্য হোষ্টেল, দে লেফ্ট দ্য হোষ্টেল, উইথটো উঠি যাব, কেৱল কি হ'ব বেগ এণ্ড বেগেজ, দে লেফ্ট দ্য হোষ্টেল বেগ এণ্ড বেগেজ। তাৰপিছতে বি নম্বৰলৈ গৈছোঁ। বি নম্বৰত দিয়া আছে, if it will rain we will not go out, if it will rain we will not go out। তো ইয়াত কি টেন্সৰ মিষ্টেক আছে, তো এইটো কি কৰিব লাগিব, আমাৰ এটা নিয়মে আছে যে দুটা ক্লজ থকা বাক্যৰ এটা যদি ফিউচাৰ ইনডেফিনিট টেন্সত থাকে তেন্তে আনটো কোন টেন্সত লিখিব লাগে, প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগে। তো ইয়াত দুটা ক্লজ আছে, এটা হ'ল ইট উইল ৰেইন, আনটো হ'ল উই উইল নট গো আউট। তো এইটো কাৰেক্টে আছে। তো এইটো কি ফিউচাৰ ইনডেফিনিট টেন্সত আছে, এইটো কি কৰিব লাগিব, প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগিব। তো এইটো যেতিয়া প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখা হ'ব, উইলটো উঠি যাব আৰু কি ৰেইনৰ লগত কি হ'ব, এড যোগ হ'ব। ইফ ইট ৰেইনছ উই উইল নট গো আউট। তো এইটো কি হ'ব, যদি শুদ্ধকৈ লিখা হয় তেন্তে কি হ'ব, ইফ ইট ৰেইনছ উই উইল নট গো আউট। তাৰপিছত চি নম্বৰলৈ গৈছোঁ। চি নম্বৰত দিয়া আছে, হি অফাৰ্ড মি এ 10 rupees নোট, তেওঁ মোক এটা 10 টকীয়া নোট আগবঢ়াইছিল। তো এটা যিহেতু দিয়া আছে তেন্তে কি, এটা যিহেতু দিয়া আছে তেন্তে কি ৰুপিজ নহ'ব, ৰুপি হ'ব। হি অফাৰ্ড মি এ 10 ৰুপি নোট হ'ব, ইয়াত এছটো উঠি যাব, যিহেতু এ আছে এটা, সেইকাৰণে কি ৰুপিজৰ লগত এছ নহ'ব। হি অফাৰ্ড, তো এইটো যেতিয়া সঠিককৈ লিখা হ'ব তেতিয়া কি হ'ব, হি অফাৰ্ড মি এ 10 rupee নোট। তাৰপিছত ডি নম্বৰলৈ গৈছোঁ। ডি নম্বৰ দিয়া আছে, ওৱান অফ হিজ ফেমিলি মেম্বাৰ্ছ লিভছ ইন চেন্নাই। তো এইটো যেতিয়া সঠিককৈ লিখা হ'ব তেতিয়া কি হ'ব, ইয়াত কি আছে, ওৱান অফ হিজ ফেমিলি মেম্বাৰ্ছ লিভছ ইন চেন্নাই, ওৱান অফ হিজ ফেমিলি মেম্বাৰ্ছ লিভছ ইন চেন্নাই। তো এইটোত কি মিষ্টেক আছে, ইয়াত কি লিখিব লাগিব, ওৱান অফ, ইয়াত লিখিব লাগিব ওৱান অফ দ্য মেম্বাৰ্ছ অফ হিজ ফেমিলি, ওৱান অফ দ্য, ইয়াত হ'ব ওৱান অফ দ্য মেম্বাৰ্ছ অফ হিজ ফেমিলি লিভছ ইন চেন্নাই, ওৱান অফ দ্য মেম্বাৰ্ছ অফ হিজ ফেমিলি লিভছ ইন চেন্নাই। তাৰপিছত ই নম্বৰ লৈ আহিছোঁ। ই নম্বৰ দিয়া আছে, এই নম্বৰত দিয়া আছে, টেল মি হোয়াৰ ইজ দ্য পোষ্ট অফিচ। তো ইয়াত কি আছে, টেল মি হোয়াৰ ইজ দ্য পোষ্ট অফিচ, যিহেতু চেণ্টেন্সটো কি আছে, ইম্পাৰেটিভ চেণ্টেন্স আছে। তো সেইকাৰণে আমাৰ কি কৰিব লাগিব, টেল মি হোয়াৰ ইজ দ্য পোষ্ট অফিচ আছে, তো ইজটো কি যাব, লাষ্টত যাব, এইটো হ'ব, টেল মি হোয়াৰ দ্য, এই ইজটো কি লাষ্টত যাব, টেল মি হোয়াৰ দ্য পোষ্ট অফিচ ইজ, ইজটো কি লাষ্টত হ'ব, টেল মি হোয়াৰ দ্য পোষ্ট অফিচ ইজ। তাৰপিছত এফ নম্বৰ লৈ গৈছোঁ। এফ নম্বৰ দিয়া আছে যে, আই এম গোয়িং টু স্কুল বাই বাছ এভৰি ডে। তো এইটো যেতিয়া কাৰেক্ট কৰা হ'ব তেতিয়া কি হ'ব,
I am going to school by bus every day. তো এটো কি মানে অভ্যাসগত বাক্য, এটো কোন টেন্সত লিখিব লাগে? একচুয়ালি প্রেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগে, কিন্তু ইয়াতে প্রেজেন্ট কন্টিনিউয়াস টেন্সত লিখা আছে। তো ইয়াত কি হ'ব? I am going নহ'ব, ইয়াত কি হ'ব? I am to উঠি যাব, তাৰপিছত go হ'ব। তো I go to school by bus every day। এটো কারেক্ট লিখলে কি হ'ব? I go to school by bus every day। তাৰপিছত 2007 লৈ আহিছোঁ। 2007 ফাৰ্ষ্টত দিয়া আছে oranges are good to be eaten। oranges are good to be eaten। ইয়াত কি oranges are good to be eaten to নহ'ব, ইয়াত কি হ'ব? টুৰ পিছত টুটো যিহেতু এটা ইনফিনিটিভ, তো টুৰ পিছত কি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম লিখিব লাগে। কি হ'ব? ইট। oranges are good to eat। তাৰপিছত বি নম্বৰ দিয়া আছে the matter was informed to the police। তো কি আছে? the matter was informed to the police। তো এইটো কি ইনফৰ্মৰ ঠাইত কি হ'ব? ইনফৰ্মড তো কি আছে? মিষ্টেক আছে। ইয়াতে ইনফৰ্মৰ ঠাইত কি লিখিব লাগিব? ৰিপৰ্টেড। তো এইটো কি হ'ব? the matter was reported to the police। তাৰপিছত চি নম্বৰলৈ আহিছোঁ। চি নম্বৰ দিয়া আছে the train will leave in time। তো ইয়াত কি আছে? the train will leave in time, মানে ট্ৰেইনখন কি সময়মতে এৰিব। তো ইয়াত কি ইনটো মিষ্টেক আছে, ইয়াত ইনৰ ঠাইত কি হ'ব? অন টাইম, মানে সময়ত মানে যথা সময়ত, মানে সদায় মানে একে সময়তে যিহেতু এৰে বা তেনেকুৱা ধৰণৰ মানে অৰ্থ, মানে সঠিক সময়ত থকা, বা ট্ৰেইনখন কি সঠিক সময়ত আছে, কোনো লেট সেট নাই, বা সঠিক সময়তে এৰিব, তেনেকুৱা ধৰণৰ বাক্যত কি ব্যৱহাৰ কৰিব লাগে? অন ব্যৱহাৰ কৰিব লাগে। তো এইটো কি হ'ব? the train will leave on time। তাৰপিছত ডি নম্বৰলৈ আহিছোঁ। ডি নম্বৰ দিয়া আছে you have less books than I have। তো you have less books than I have, এইটো ডিটাৰমিনেটছৰ মানে মিষ্টেক আছে। তো ইয়াত কি লেছ নহ'ব, যিহেতু বুকছ আমি গণনা কৰিব পাৰি। তো লিটিল, এ লিটিল, দি লিটিল ক'ত ব্যৱহাৰ কৰা হয়? যিবোৰ বস্তু আমি গণনা কৰিব নোৱাৰি তাত কি লিটিল, এ লিটিল, দি লিটিল ব্যৱহাৰ কৰা হয়। আৰু যিবোৰ বস্তু আমি গণনা কৰিব পাৰি তাত কি ফিউ, এ ফিউ, দি ফিউ ব্যৱহাৰ কৰা হয়। তো ইয়াত কি নহ'ব? লেছ নহ'ব, ইয়াত কি হ'ব? ফিউৱাৰ হ'ব। ইয়াত লেছৰ ঠাইত কি হ'ব? ফিউৱাৰ হ'ব। তো কি হ'ল? ডি নম্বৰটো যদি সঠিককৈ লিখা হয় তেন্তে কি হ'ব? ইউ হাভ লেছ নহ'ব, ফিউৱাৰ। ইউ হাভ ফিউৱাৰ বুকছ দেন আই হাভ। তাৰপিছত ই নম্বৰলৈ গৈছোঁ। ই নম্বৰত দিয়া আছে ডু ইউ ৰিপেণ্ট ফৰ ইয়ৰ মিছডিড। তো ইয়াতে প্ৰিপজিশ্যনৰ কি আছে? মিষ্টেক আছে। ৰিপেণ্ট শব্দটোৰ লগত ফৰ প্ৰিপজিশ্যন নবহে, ৰিপেণ্টৰ লগত অফ প্ৰিপজিশ্যন বহে। তো এইটো কি হ'ব? ডু ইউ ৰিপেণ্ট অফ ইয়ৰ মিছডিড। তাৰপিছত এফ নম্বৰলৈ গৈছোঁ। এফ নম্বৰত দিয়া আছে ইউ শুড নট ডু ছাচ মিষ্টেক্স। ইউ শুড নট ডু ছাচ মিষ্টেক্স, ইয়াত ডু নহ'ব, ইয়াত কি মেক হ'ব। ইউ শুড নট মেক ছাচ মিষ্টেক্স। তাৰপিছত 2008 লৈ গৈছোঁ। 2008ৰ প্ৰথমতে দিয়া আছে আই আস্কড হিম হাউ ফাৰ ৱাজ ইট টু দ্য নিয়াৰেষ্ট টাউন। তো এইটো হ'ব, যিহেতু কি এইটো এফাৰ্মেটিভ চেণ্টেন্স, সেইকাৰণে কি ৱাজটো কি দিয়া আছে? ছাবজেক্ট ইট আছে, ইটৰ আগত ৱাজ দিয়া আছে। তো ইটৰ কি আগত ৱাজটো নহ'ব, ইটৰ কি পিছত ৱাজটো ব্যৱহাৰ কৰা হ'ব। তো এইটো কি হ'ব? আই আস্কড হিম হাউ ফাৰ, এইটো কি আছে? ৱাজ ইট নহয়, কি হ'ব? ইট ৱাজ। আগত কি হ'ব? ইট হ'ব, তাৰপিছত ৱাজ হ'ব। আই আস্কড হিম হাউ ফাৰ, তো এইটো যদি সঠিককৈ লিখা হয় তেন্তে কি হ'ব? আই আস্কড হিম হাউ ফাৰ ইট ৱাজ টু দ্য নিয়াৰেষ্ট টাউন।
তাৰপিছতে বি নম্বৰ লৈ গৈছোঁ বি নম্বৰ দিয়া আছে ইন হাৰ ফাৰ্ষ্ট বুক शी ডিছক্ৰাইবছ এবাউট হাৰ চাইল্ডহুড তো এইটো যেতিয়া সঠিককৈ লিখা হ'ব ইয়াতে কি মিষ্টেক আছে ইন হাৰ ফাৰ্ষ্ট বুক शी ডিছক্ৰাইবছ এবাউট ইয়াত দিয়া আছে এবাউটটো উঠি যাব কাৰণ কি ইন হাৰ ফাৰ্ষ্ট বুক মানে তাইৰ প্ৰথম কিতাপখনত शी ডিছক্ৰাইবছ এবাউট হাৰ চাইল্ডহুড তো এবাউটটো লিখিব নালাগে ইন হাৰ ফাৰ্ষ্ট বুক शी ডিছক্ৰাইবছ হাৰ চাইল্ডহুড মানে তাইৰ মানে প্ৰথম কিতাপখনত তাই কি কৰিছে তাইৰ বাল্যকাল বৰ্ণনা কৰিছে তো তাইৰ বাল্যকালৰ বিষয়ে লিখিব নালাগে এবাউট মানে বিষয়ে শব্দটো কি লিখিব নালাগে তো ইয়াতে কি এবাউটটো উঠাই দি বাকিখিনি লিখিলে হৈ গ'ল তাৰপিছত সি নম্বৰলৈ আহিছোঁ সি নম্বৰ দিয়া আছে I can't go out because I have too many work to do. এটুত কি মিষ্টেক আছে এটো হ'ব I can't go out because I have ইয়াত too many ঠাইত কি হ'ব must হ'ব ইয়াত too many ঠাইত কি ব্যৱহাৰ কৰিব লাগিব too many ঠাইত must ব্যৱহাৰ কৰিব লাগিব must I can't go out because I have much work to do. তাৰপিছত ডি নম্বৰ লৈ গৈছোঁ ডি নম্বৰ দিয়া আছে he loves the music and playing the guitar. He loves the music and playing the guitar. তো ইয়াতে কি হ'ব he loves music হ'ব দাটো উঠি যাব he loves music and playing the guitar. He loves music and playing the guitar. ইয়াত কি দাটো কেৱল উঠি যাব নাইবা প্লেয়িঙৰ পিছত এটা অন ব্যৱহাৰ কৰিলেও হ'ব প্লেয়িং অন মানে বজোৱা তো he loves music and playing on the guitar এনেকৈ লিখিলে হৈ গ'ল তাৰপিছত এই নম্বৰলৈ গৈছোঁ এই নম্বৰ দিয়া আছে এই নম্বৰত দিয়া আছে the opposite to increase is decrease the opposite to increase is decrease তো ইয়াত টু ব্যৱহাৰ কৰা হৈছে ইয়াত টু নহ'ব ইয়াত কি হ'ব অফ হ'ব the opposite of increase is decrease মানে ইনক্ৰিজৰ বিপৰীত হ'ল ডিক্ৰিজ তাৰপিছত এফ নম্বৰ লৈ গৈছোঁ এফ নম্বৰত দিয়া আছে he thinks that the price for oil is bound to increase তো ইয়াত কি আছে he thinks that the price for আছে তো ইয়াত for ব্যৱহাৰ নহ'ব ইয়াত কি হ'ব অফ he thinks that the price of oil is bound to increase তো আজিৰ ভিডিঅ'টোত মই 2005 পৰা 2008 লৈ আলোচনা কৰিলোঁ 2008 লৈ মানে কি সেন্টেন্স কাৰেকশ্যন কৰিব দিছিল পৰীক্ষাত মানে হাই স্কুল শিক্ষা চূড়ান্ত বাৰ্ষিক পৰীক্ষাতে কি সেন্টেন্স কাৰেকশ্যন কৰিব দিছিল আলোচনা কৰিলোঁ তো আশা ৰাখিছোঁ সকলোৰে মানে অলপ হ'লেও কামত দিব তো এয়াই আছিল আজিৰ ভিডিঅ'টো তো ভিডিঅ'টো ভাল লাগিলে অৱশ্যই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব তো পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ